ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্টৰ প্ৰবঞ্চনাৰ জাল প্ৰতিষ্ঠানটোৱে কৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে কৰ্মচাৰী ছায়াস্মিতা সেনাপতিয়ে দিছপুৰ থানাত গোচৰ দিয়াৰ পিছতেই এইবাৰ দিছপুৰ আৰক্ষী থানাত গোচৰ দিলেহি প্ৰবঞ্চনাৰ বলি হোৱা মহানগৰীৰ এজন ব্যক্তিয়ে এজাহাৰত উল্লেখ প্ৰতিষ্ঠানটোৱে কৰা প্ৰবঞ্চনাৰ সকলো তথ্য ব্যক্তিগৰাকীৰ কন্যাক বিচৰামতে দৰা চাই দিয়াৰ চুক্তি কৰি পঞ্জীয়ন কৰাই 10 মাহৰ বাবে প্ৰতিষ্ঠানটোৱে ব্যক্তিগৰাকীৰ পৰা লৈছিল 68,000 টকা পঞ্জীয়নৰ পিছতেই ব্যক্তিগৰাকীক দৰাৰ মাক নবৌয়েক বায়েকৰ বুলি বিবাহৰ কথা পাতিবলৈ ফোন নম্বৰ দিছিল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ কেনেকৈ প্ৰবঞ্চনা কৰিছিল ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্টে ব্যক্তিগৰাকীয়ে ফোনযোগে সবিশেষ জনালে প্ৰতিদিন টাইমৰ আগত প্ৰথমে মইতো যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখে তালৈ গৈছিলোঁ তাত গৈ পেলাই মই সেইদিনাখনে পইচা জমা দিলোঁ 68,000 কিন্তু কেতিয়াবা এনেকৈ ফোন কিছুমান দি দিয়ে ফোন ৰেছপন্ড নকৰে আৰু কেতিয়াবা ফোন কৰে কিন্তু ফোন কৰোঁতে গম মানে কি মই ভাবিছোঁ ল'ৰা ঘৰৰ মানুহ ভালকৈ কথা পাতিবই লাগিব এনেই ভালকৈ কথা বতৰা খুব ভালকৈ পাতোঁ পতাৰ পাছত তাৰপিছত ফোনটো নেক্সট দিনা কৰিম বুলি কয় ফোন নকৰে তাৰপিছত মই তালৈ ফোন কৰোঁ মেট্ৰিমনিলৈ ফোন কৰোঁ তাহাঁতি কৈছে জানো আমি কণ্টেক্ট কৰি আপোনাক জনাম কিন্তু মই তাহাঁতক তেতিয়া কিন্তু মই ছোৱালীকেইজনীক কওঁ এই কেছটো মোৰ ডাউট আছে এইটো তোমালোকৰ তাৰ ভিতৰৰ পৰাই কোনোবাই ফোন কৰি আছা এইটো একচুৱেলি ল'ৰাৰ বাপেক বা মাকৰ ফোন নহয় 23 জানুৱাৰীত এটা প্ৰফাইল পাইছিলোঁ সেই প্ৰফাইলটোৰ লগত কথা পাতিছিলোঁ মানে মাকৰ ফোন নম্বৰটো দিছিলে মোক বুলি ক'লে কথাটো প্ৰায় মই বহুত সময় কথা পাতিলোঁ সেইটো ফোনতে তাৰপিছত তেখেতে ক'লে আপোনাক 2 দিনৰ পাছত মই ল'ৰাৰ লগত কথা পাতি জনাম বুলি ক'লে তাৰপিছত 2 দিনৰ পিছত ফোন কৰোঁতে তাত মই তেওঁলোকে ফোন কৰিলোঁ যে তেওঁলোকে ক'লে বোলে ঠিক আছে আমি আপোনাক জনাম তেওঁলোকে কি ক'লে একো আমাকো জনোৱা নাই তাৰপিছত ৰাতি আকৌ সেই ফোনটোৱে আহিলে মাকৰ যিটো ফোন নম্বৰ দিছিলে মই আকৌ ল'ৰা মাক বুলি ভাবিছিলোঁ কিন্তু বস্তুটো কি হয় তাহাঁতৰ এমপ্লয়ৰে ফোন নম্বৰ সেইটো এতিয়া ক'লে স্বীকাৰ কৰিলে বোলে একচুৱেলি এইটো মাকৰ ফোন নম্বৰটো আমি ইয়াৰ পৰাই আমাক ইনষ্ট্ৰাকশ্যন যেনেকৈ দিছে আমি ইয়াৰ পৰাই মই ফোন কৰিছিলোঁ আপোনাক মাক হৈ পেলাই ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্টৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ছায়াস্মিতা সেনাপতিয়ে গোচৰ দিয়াৰ পিছতেই দিছপুৰ থানাত সোধা পোছা কৰিলে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী উৰ্মিমালা গায়নক গতিকে বিবাহৰ পাত্ৰ পাত্ৰী বিচাৰি দিয়াৰ নামত একাংশই কেৱল ধন ঘটিবলৈ খুলিছে নেকি এনেবোৰ প্ৰতিষ্ঠান কেৱল গোচৰ তৰিয়েই দায় হাৰিব নেকি দিছপুৰ আৰক্ষীয়ে নে প্ৰবঞ্চনাৰ বলি হোৱা ব্যক্তিয়ে গোচৰ দিয়াৰ পিছত উচিত ব্যৱস্থা গ্ৰহণ কৰিব ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্টৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে সেয়া সময়ত লক্ষণীয় হ'ব মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম